টেট কাট কৈছোঁ, চিধা কৈছোঁ যে যি ঘৰতে আছোঁ বৰ্তমান বহুত খঙত আছোঁ। যি নহওক 13 ছেপ্টেম্বৰত মই দাদাক লগ পাইছোঁ, কথা পাতিছোঁ জুবিনদাৰ লগত। তেতিয়া কৈছে যে মোৰ ছিংগাপুৰ যাবলৈ মন নাই, কিন্তু এটা কাৰণে যাব লাগিব, এটা নহয়তো এটা ছুইচাইড কৰি দিব নহ'লে এটাই। তাৰ কথা কৈছে কাৰ কথা কৈছে? শ্যামকানু মহন্তৰ কথা কৈছে। কাৰণ কেলৈ শ্যামকানু মহন্ত বেপাৰী হয় এটা। জুবিন গাৰ্গক লৈয়েতো কৰি আছে কামটো, জুবিন গাৰ্গক লৈয়ে বেপাৰ কৰি আছে নৰ্থ ইষ্ট ফেষ্টিভেলটো। মই স্পষ্টভাৱে কৈছোঁ, মোৰ নাম ডিম্পল, মোৰ যি হয় হ'ব যাওক। দাদাই স্পষ্টভাৱে কৈছে যাবলৈ মন নাই, ৰৈ বিনালে কাম কৰি আছে। কিন্তু সেইদিনা মই আছোঁ, অনুপম কোঁৱৰ আছে, ৰোহিত সোণাৰ আছে, মই আছোঁ ৰেডি উইথ যে শ্যামকানু মহন্ত ছুইচাইড কৰি দিব মই নগ'লে। হাঁহি ধেমালি মুখে কৈছে, কিন্তু সত্য কথা। কিন্তু